Hi, good morning. I'm Dr. Surya Prakash. I'm a neurosurgeon at Sukapa Hospital, Shivsagar, Assam. So today we'll be discussing a case of a 48-year-old male who has come to us with a huge left-sided gangliocapsular bleed. Huge left-sided bleed. He had come to us in an unconscious state, and we had to intubate him, and we had to take him for in an emergency surgery. And luckily he came to us in a good time frame, a golden hour. That hour was important. If we would have traveled around 100 kilometers to another center, that would have been fatal for him. So today the point of discussion was the importance of time, importance of reaching the hospital in time, and the importance of getting the surgery done in time, which is very crucial, and in this case it has saved his life. So now I will get to the scan and details. We'll talk to the patients. This is our patient Noreen. Noreen ji, ठीक है ना? We will discuss the experience of the relatives first, and then we'll go. I will tell you the scan and what has happened to him. তাৰ পাছতে ছাৰ আহি চালে যে পেচেণ্ট ইয়াতে মই ৰিক্স ল'ম বুলি ক'লে, আৰু মোৰ পাছত মই ভতিজাজনে সকলোখিনি কথা জানিব। পাছত এয়া মোৰ পেচেণ্ট এয়া। আপোনালোকে চুকাফা হস্পিটেললৈ কেই তাৰিখে আহিছিলে? 1 তাৰিখৰ দিনা আহিছিলোঁ আমি। পুৱা প্ৰায় 7 বাজিব হৈছিলে তেতিয়া আমি আহি পালোহি। তেতিয়া পেচেণ্টৰ অৱস্থাও ক্ৰমান্বয়ে লাহে লাহে বেয়া হৈ হৈ আহি আছে। তাৰপিছত আমি ইমাৰ্জেঞ্চিত সোমালোঁ। আমি ভাবিছিলোঁ যে পৰাপক্ষত আমি ডিব্ৰুগড়লৈ লৈ যাম, ইয়াতে আমি কিবা এটা অকণমান দেখাই মেলি যিকণ পাৰি মানে ফাৰ্ষ্ট এইডখিনি আমি দি যাওঁ, এনেকৈ বুলি সোমাইছিলোঁ প্ৰথম। তাৰপৰা ইমাৰ্জেঞ্চিত সোমালোঁ। তাৰপিছত ইমাৰ্জেঞ্চিত থকা ছাৰজনে ক'লে যে আপোনালোকে এতিয়াতো পেচেণ্টটো বহুত চিৰিয়াছ কণ্ডিশ্যন হৈ আহিছে। তেতিয়ালৈকে তেওঁ হাত ভৰিবিলাক লৰাই আছিলে। তাৰপিছত তেওঁ আমাৰ ইয়াতে এজন ভাল নিউৰ ছাৰ্জন আছে, ছাৰৰ কথা ক'লে, ডক্টৰ সূৰ্য প্ৰকাশ ছাৰ। আৰু তেওঁ আৰু অকণমান প্ৰায় 5-10 মিনিটমানৰ ভিতৰতে ছাৰ আহি আমাৰ মাজত উপস্থিত হ'লহি। আহি গোটেই কথাখিনি ইতিমধ্যে চিটি স্কেনো কৰা হৈ গ'ল। আমাৰ ৰিপৰ্টখিনিও তেওঁলোকে লগালগ পালে, চালে। ছাৰে এক্সপ্লেইন কৰিলে গোটেইখিনি আমাৰ আগত যে তাৰ কি কি এতিয়া কণ্ডিশ্যনখিনি কেনেকুৱালৈ যাবগৈ, অকণমান পিছত কি হ'ব, তেওঁ ক্ৰমান্বয়ে যে উশাহটো ল'বলৈ কষ্ট পাব, আৰু অকণমান দেৰি তেওঁ যে মানে ভৰি হাতবোৰ লৰোৱাটো বন্ধ কৰিব, এনেকৈ ধৰণে গোটেই কথাখিনি তেওঁ এক্সপ্লেইন কৰিলে আমাৰ আগত। তাৰপিছত আমি ভাবিছিলোঁ, ছাৰক মই তেতিয়াও কৈছিলোঁ যে ছাৰ আমি বেয়া নাপায় যদি ডিব্ৰুগড়লৈ লৈ যাম নেকি, এনেকৈ বুলি তেওঁক মই এবাৰ সুধিছিলোঁ। তেওঁ তেতিয়া ক'লে যে এতিয়া গ'লে এইখিনি মুহূৰ্তত পেচেণ্টৰ ৰিস্ক আছে বহুত, আৰু আপোনালোকে ডিব্ৰুগড় নিলে হয়তো পাব নাপাব এইটো অকণমান সন্দেহ আছে। আৰু আমিও হয়তো সেইটো কথা মানে বিশ্বাস কৰিবলৈ মানে বাধ্য হ'লোঁ পেচেণ্টটো দেখি পিনে, যিখিনি কণ্ডিশ্যন আমি দেখিলোঁ। ছাৰে যেনেকৈ ধৰণে কথাখিনি কৈছিলে গোটেই কথাখিনি মানে আমি ক্ৰমান্বয়ে দেখি আহিছোঁ যে এইটো এনেকুৱা এটা পৰ্যায়লৈ গৈ আছে। তেওঁ ক্ৰমান্বয়ে কষ্ট পাইছে উশাহ ল'বলৈ, ভৰি হাতবোৰ লৰোৱাটো বন্ধ কৰিছে লাহে লাহে। তাৰপিছত তেওঁ এতিয়া ক'লে যে পোনপ্ৰথমে এতিয়া আমি তেওঁক অপাৰেশ্যনটো মানে মাষ্ট বি এনেকৈ বুলি ক'লে, যে খুব সোনকালে তেওঁ লাইফটো তাৰমানে বচাবৰ কাৰণে পোনপ্ৰথমতে অপাৰেশ্যনটো বৰ দৰকাৰী, এনেকৈ বুলি ক'লে। তেওঁৰ কথাত আমি মানে হেৰি কৰি পিনে বিশ্বাসত তেওঁক আমি ক'লোঁ যে ছাৰ আপুনি যিখিনি যেনেকৈ যি ভাল দেখে আপুনি ইয়াতে এইখিনি কৰক, এনেকৈ বুলি ক'লত তেওঁ যথেষ্টখিনি তেওঁ বহুত হেল্পফুল হয়, আৰু ইমান কথাখিনি ক্লিয়াৰ কাটকৈ কয়, আৰু ফ্ৰেণ্ডলি হয়। আৰু এজন ডক্টৰৰ কাৰণে আৰু মানে পেচেণ্টৰ কাৰণে হওক বা পেচেণ্টৰ ৰিলেটিভৰ কাৰণে এজন ডক্টৰৰ পৰা আমি কি বিচাৰোঁ? সাধাৰণতে ডক্টৰে যদি আমাক ভালকৈ মাতষাৰ মাতে, ভালকৈ যদি কথাষাৰ কয়, তেতিয়া আমি বহুতখিনি সকাহ পাওঁ। তেতিয়া পেচেণ্টেও বহুতখিনি সকাহ পায় যে 50% ভালেই হ'লোঁ নেকি, এনেকুৱা ধৰণৰ আমি অনুভৱ এটা কৰোঁ ডক্টৰৰ পৰা সাধাৰণতে তেনেকুৱা ভাল বিহেভ এটা পালে। আমি সেইকাৰণে ছাৰক যথেষ্টখিনি, এতিয়া ছাৰ আমাৰ সেই দিনৰ পৰা আজিলৈকে মানে কি হ'ল, আজি এতিয়া 9 তাৰিখ হ'ল, এতিয়া আমি প্ৰায় ৰিলিজ ল'ব পৰা হ'লোঁ। ছাৰে ক'লে যে আজি আপোনালোকে যাব পাৰিব। পেচেণ্ট যথেষ্ট মানে সুস্থ হৈ পৰিলে। তেনেকৈ ধৰণে ছাৰে কোৱাৰ কাৰণে আমি পিছৰ কামখিনি তেওঁ কৰিবলৈ হেৰি কৰিলোঁ যে ছাৰ আপুনি যি ভাল দেখে তেনেকৈ ধৰণে কৰক। তেওঁ অপাৰেশ্যন কৰিলে, অপাৰেশ্যন ছাকচেছফুলি হ'ল। তেওঁ ধুনীয়াকৈ দেখাইছে বস্তুবোৰ কেনেকৈ কি কৰা হ'ল, ধুনীয়াকৈ বুজাই দিলে। তাৰপিছত আমি 5 দিন ICUত থকা হ'ল।
অপাৰেশ্যন কৰাৰ পিছদিনাই চেঞ্জ আহিলে ৰাতিপুৱা বৃহস্পতিবাৰ দিনা কৰা হৈছে প্ৰায় 9:30 মান বজাত কৰা হৈছে প্ৰায় 2:30 মান বজাত অপাৰেশ্যনৰ পৰা উলিয়াইছে তাৰ পিছদিনা ৰাতিপুৱাই প্ৰায় 9:30 মানত চেঞ্জ আহিছে তাৰ পিছৰ পৰা পেচেণ্টৰ কণ্ডিশ্যন আমি ক্ৰমান্বয়ে মানে এদিনতকৈ সিদিনা ভাল দেখি আহি আছোঁ ছাৰে আমাক যেতিয়াই লগ পাই আহে যেতিয়াই ভিজিট দিয়ে গোটেইবিলাক ৰিলেটিভ গোটেইবোৰকে মাতি আমাক ধুনীয়াকৈ বুজাই কয় যে এইখিনি কণ্ডিশ্যন এইটো অকণমান সময় লাগিব লাহে লাহে হ'ব আৰু যথেষ্টখিনি থেৰাপি কৰিব লাগিব ইমান চিন্তা কৰিবলৈ এতিয়া দৰকাৰ নাই এতিয়া ডেঞ্জাৰ চিটুৱেশ্যনৰ পৰা ক্ৰমান্বয়ে আমি ওলাই আহি আছোঁ এনেকৈ ধৰণে এতিয়া আমি 9 তাৰিখ পালেহি সেইকাৰণে আজি আহি এতিয়া আমি ডিচাৰ্জ ল'ব পৰা হ'লোঁ ছাৰে গোটেইখিনি আমি ফ্ৰেণ্ডলি মেনাৰ কৰিছে আমাক গোটেইখিনি ইমান ভাল পাইছোঁ আমি ছাৰৰ ব্যৱহাৰ সেইকাৰণে আশা কৰোঁ চুকাফা হস্পিটেলৰ আমি কৰ্তৃপক্ষকো ধন্যবাদ জনাইছোঁ সকলোৱে আমাক সহায় কৰিছে প্ৰতিটো মুহূৰ্ততে আমি সকলোৰে সহায় পাইছোঁ আৰু সেইকাৰণে আমি আশা কৰিছোঁ এনেধৰণে আমাৰ ছাৰ এই হস্পিটেলত থকাৰ কাৰণে আমাৰো বহুত সুবিধা হৈছে আৰু ভৱিষ্যতেও আমাৰ ওচৰ পাজৰ ইমান আমি ডিব্ৰুগড়লৈ যাবলৈ যিহেতু আমাৰ ইয়াৰ পৰা দূৰ হয় যথেষ্টখিনি সেইকাৰণে ইয়াতে ছাৰ এনেকুৱা এজন মহান ব্যক্তি থকাৰ কাৰণে আমাৰ ভৱিষ্যতে অনাগত দিনতো আমাৰ সুবিধা হ'ব বুলি আশা কৰিছোঁ ধন্যবাদ So this patient, 48-year-old male, he has come to us with a left-sided GC bleed. Now I'll just explain you this scan. Why is it so important? So here, if you could see, this is a massive white color जो भी दिख रहा है. This all the white part ये सब पूरा bleed है. तो ये आपका CT scan है CT of brain. तो ये हड्डी ऐसा व्हाइट दिखता है और ये पूरा ब्रेन है ब्रेन में 2 हॉफ्स रहते हैं ठीक है तो इफ यू विल सी जैसे ब्रेन के 2 हॉफ्स दिस इज 1 half एंड दिस इज द अदर ओके सो अभी एक साइड में इनको लेफ्ट साइड में इसके अंदर इतना सारा ब्लीडिंग हो गया है लेफ्ट पार्ट इज दिस पार्ट ये सो इधर ये बीच में इसके पीछे ये पूरा इधर ब्लीडिंग तो क्या होता है ब्लीडिंग इतना हुआ तो ये तो एरिया डैमेज तो हो ही गया इसको हम बोलते हैं हेमोरेजिक स्ट्रोक है ना ब्लीडिंग हुआ और स्ट्रोक हुआ हेमोरेजिक स्ट्रोक तो ये पार्ट तो डैमेज हो ही गया एट द टाइम जैसे ही वो ब्लीडिंग हो गई उसी टाइम डैमेज हो गया बट व्हाट हैपेंस इज ये नॉर्मल दिमाग जो है ये इधर तो ब्लीडिंग हो गया ये क्या करता है ये नॉर्मल दिमाग इसको भी ये दबाव करता है प्रेशर देता है ठीक है तो ये पूरा दबाव तो इसकी वजह से ये जो ब्रेन स्टेम होती है ब्रेन का सेंटर पार्ट होता है इसमें दबाव आता है इसकी वजह से आदमी बेहोश हो जाता है कोमा में जाता है ठीक है तो दिस इंटरवेंशन ये दबाव हटाने के काम ठीक है जो डैमेज हुआ है इसको तो रिपेयर कोई नहीं कर सकता इट स्लोली रिपेयर होता है बट जो बाकी का दिमाग है उसको बचाना और ब्रेन स्टेम को बचाना और पेशेंट जो कोमा में गया उसको बाहर लाना उसके लिए इम्पोर्टेंस होता है टाइम जितना जल्दी आप ये डीकम्प्रेशन बोलते हैं मतलब दबाव को हटाने का काम जितना जल्दी आप दबाव हटाया उतना जल्दी पेशेंट ठीक होने में हेल्प करता है इफ दैट आवर 1-2 घंटे भी बीत गए और ज्यादा टाइम पेशेंट कोमा में रह गया ब्रेन स्टेम डैमेज हो गया देन ही माइट नेवर कम बैक वो कभी वापस आंख खोल भी नहीं सकता है ठीक है तो टाइम इज मच मोस्ट इम्पोर्टेंट तो जैसे ही लोग आए दिस वाज द इनिशियल स्कैन एज सून एज वी सॉ दिस we immediately intubated him in emergency first resuscitated BP वो 200 ज्यादा था तो उसको BP stabilize किया and immediately within half an hour to 45 minutes we took him into OT and we did the decompression यानी post op scan दिखाता हूँ so ये आपका ऑपरेशन के बाद का स्कैन है जहाँ पे आप देख सकते हैं डिकम्प्रेशन यानी हड्डी हटाना होता है तो यहाँ से यहाँ का इतना हड्डी हटाया ब्रेन को एक्सपैंड सूजन के लिए जगह दिया और ये पूरा ब्लीड जो भी सफेद ब्लीड पहले दिख रहा था ये पूरा ब्लीड हटा दिया तो क्या हुआ है दिमाग में प्रेशर इफेक्ट हट गया एंड नाउ द स्कैन इज वेरी गुड दिस काइंड ऑफ टाइमली इंटरवेंशन वुड हेल्प इन सेविंग द पेशेंट्स लाइफ जो डेफिसिट है जो लेफ्ट साइडेड ब्लीड है ब्लीड की वजह से राइट साइडेड का वीकनेस रहेगा स्ट्रोक में दैट विल स्लोली